সময়ত নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকক লৈ আহিছোঁ শিক্ষা বিভাগৰ এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনাখনত কি আছে সবিশেষ জনাম। চাইবিলাকৰ ভিডিঅ'টো শেষলৈকে চাই যাব। দেখিবলৈ পাইছে এখন নিৰ্দেশনাখন আহিছে গপ্তপ আছাম অফিচ অফ দ্য এডিশ্যনেল ডাইৰেক্টৰ অফ এডুকেশ্যন আছাম হাফলঙৰ পৰা 6 জানুৱাৰী 2026 অৰ্ডাৰ ইন ভিউ অফ প্ৰিভিলিং এক্সট্ৰিম cool wave condition across the district and the interest of the health and safety of the student, all government, provincialized, private and venture educational institution from lower primary school to secondary school under Dima Hasao district shall remain closed with effect from 8 January 2026 to 17 January 2026 যেহেতু ডিমা হাছাও জিলাত অত্যাধিক ঠাণ্ডা পৰা হেতুকে সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি 8 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈকে বিদ্যালয়সমূহ বন্ধ থাকিব বুলি উল্লেখ কৰা হৈছে। এলপি স্কুলৰ পৰা যি সেকেন্ডাৰী স্কুল হায়াৰ সেকেন্ডাৰী স্কুল পৰ্যন্ত এই যি সময়ছোৱাত বিদ্যালয় বন্ধ থাকিব বুলি উল্লেখ কৰা হৈছে। 8 জানুৱাৰী 2026 পৰা 17 জানুৱাৰী 2026 লৈ এই যি সময়ছোৱাত ডিমা হাছাও জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী যিসমূহ বিদ্যালয় আছে লগতে ভেঞ্চাৰ যিসমূহ বিদ্যালয় আছে সকলো বিদ্যালয় বন্ধ থাকিব বুলি উল্লেখ কৰা হৈছে। নিৰ্দেশনাখন দেখিবলৈ পাইছে আপোনালোকে এডিশ্যনেল ডাইৰেক্টৰ অফ এডুকেশ্যনেল হিলছ আছাম হাফলং ডেট 6 জানুৱাৰী 2026 বুলি উল্লেখ কৰা হৈছে। যিহেতু নলবাৰী জিলাতো কিছু সময় পূৰ্বে নিৰ্দেশনা জাৰি কৰিছে যে অহা 10 জানুৱাৰী পৰ্যন্ত সকলো বিদ্যালয়সমূহ বন্ধ থাকিব। এলপি স্কুলৰ পৰা যি সেকেন্ডাৰী হায়াৰ সেকেন্ডাৰী স্কুল পৰ্যন্ত সকলো বিদ্যালয় বন্ধ থাকিব। যি নলবাৰী জিলাৰ শিক্ষা বিষয়াই খন্তেক সময় পূৰ্বে এই জাননী জাৰি কৰিছে। তেওঁ উল্লেখ কৰিছে যে অহা 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত যি ঠাণ্ডাৰ বাবে বিদ্যালয়সমূহ বন্ধ থাকিব বুলি উল্লেখ কৰা হৈছে। অত্যাধিক ঠাণ্ডা হোৱা হেতুকে যিহেতু বিদ্যালয়ৰ পাঠদানত ব্যাঘাত জন্মিছে, হাফলং জিলাৰ যি জিলা শিক্ষা বিভাগ আছে তেওঁ অহা 8 জানুৱাৰীৰ পৰা 17 জানুৱাৰী পৰ্যন্ত হাফলঙৰ সকলো এলপি স্কুলৰ পৰা যি হায়ান্ত সকলো বিদ্যালয় বন্ধ থাকিব বুলি উল্লেখ কৰা হৈছে। আপোনালোকৰ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনাক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।